নমস্কাৰ জনাইছোঁ সকলোকে। চাওক, যে ভাৰতৰ পুৰুষ ক্ৰিকেট দল আছে, সেই পুৰুষ ক্ৰিকেট দলটোত ইতিমধ্যেতো বহুতো দিগ্গজ বহুতো ডাঙৰ ডাঙৰ প্লেয়াৰ আছে আৰু সেই প্লেয়াৰসকলে ইতিমধ্যে খুবেই ধুনীয়া প্ৰদৰ্শন কৰি আছে। ইতিমধ্যে এখনো খেলত পৰাজয় বৰণ নকৰাকৈ টি-20 বিশ্বকাপৰ খিতাপ জয় কৰিলে ভাৰতীয় পুৰুষ ক্ৰিকেট দলটোৱে। কিন্তু তাৰ সমান্তৰালকৈ ভাৰতীয় মহিলা ক্ৰিকেট দলটোও কোনো গুণে কম নহয়। ভাৰতীয় মহিলা ক্ৰিকেট দলটোৰো প্ৰদৰ্শন খুবেই ধুনীয়া, খুবেই দৰ্শনীয় প্ৰদৰ্শন ইতিমধ্যে তেওঁলোকে কৰি আছে। আৰু আপোনালোকে হয়তো বহুতেই নাজানে যে মহিলাসকলৰ এছিয়া কাপ ইতিমধ্যে চলি আছে আমাৰ চুবুৰীয়া দ্বীপৰাষ্ট্ৰ শ্ৰীলংকাত। আৰু সেই এছিয়া কাপত ভাৰতীয় মহিলা ক্ৰিকেট দলটোৱে খুবেই ধুনীয়া প্ৰদৰ্শন কৰি আছে। এতিয়ালৈকে এখনো খেলত পৰাজয় বৰণ নকৰাকৈ ফাইনেলত প্ৰৱেশ কৰিলে। যোৱাকালি ভাৰতৰ ছেমিফাইনেল আছিল আমাৰ চুবুৰীয়া দেশ বাংলাদেশৰ বিৰুদ্ধে, আৰু সেই খেলখনত বাংলাদেশক অনাশায়ে অতি সহজে পৰাস্ত কৰি ভাৰতীয় দলটোৱে ফাইনেলত প্ৰৱেশ কৰিলে। গতিকে খুবেই ভাল লাগিছে ভাৰতীয় মহিলা দলটোৰ এনেকুৱা প্ৰদৰ্শন দেখিবলৈ পাই। ভাৰতীয় মহিলা দলক কোনো গুণে কম নহয়, পুৰুষৰ সমান্তৰালকৈ পুৰুষৰ সমানে সমানে ধুনীয়া প্ৰদৰ্শন কৰি আছে। ভাৰতীয় দলে প্ৰথমে পাকিস্তানক হৰুৱালে, UAE হৰুৱালে, নেপালক হৰুৱালে, আৰু এতিয়া বাংলাদেশক হৰুৱাই ফাইনেলত প্ৰৱেশ কৰিলে। আৰু অহাকালি ৰবিবাৰ 28 তাৰিখ ফাইনেল আছে ভাৰতৰ। আৰু প্ৰথমে বাংলাদেশে বেটিং কৰি 20 অভাৰত, মানে 2020 এছিয়া কাপ চলি আছে, আৰু 20 অভাৰত বাংলাদেশে মাত্ৰ 80 ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল, 8টা উইকেট হেৰুৱাই। আৰু ভাৰতে সেই 80 ৰান পিছা কৰিবলৈ গৈ অনাশায়ে সেই লক্ষ্যস্থানত উপনীত হ'বলৈ সক্ষম হৈছিল। শেফালী বৰ্মা আৰু কেপ্টেইন স্মৃতি মন্থানাৰ কি দুৰ্দান্ত বেটিং! তেওঁলোকে 11 অভাৰতে 80 ৰান সংগ্ৰহ কৰি লক্ষ্যস্থানত উপনীত হয়, আৰু সেই লক্ষ্যত উপনীত হোৱাৰ পিছতে তেওঁলোকে ফাইনেলত প্ৰৱেশ কৰাৰ গৌৰৱ অৰ্জন কৰিলে। আৰু এটা খোজ বাকী ভাৰতীয় ক্ৰিকেট মহিলা দলটোৱে ইতিহাস গঢ়িবৰ কাৰণে। অহাকালি মানে ৰবিবাৰ 28 তাৰিখ ফাইনেল আছে শ্ৰীলংকাৰ বিৰুদ্ধে। আৰু মানে যোৱাকালি 26 তাৰিখে দুখন ফাইনেল আছিল, ফাইনেল নহয় ছেমিফাইনেল আছিল। এখন ছেমিফাইনেল ভাৰত আৰু বাংলাদেশ, আৰু আনখন ছেমিফাইনেল শ্ৰীলংকা আৰু পাকিস্তানৰ মাজত আছিল। আৰু দ্বিতীয়খন ছেমিফাইনেলত শ্ৰীলংকাই পাকিস্তানক হৰুৱাই ফাইনেলত প্ৰৱেশ কৰিলে। ভাৰতীয় মহিলা ক্ৰিকেট দলটোৰ যি বলিং আছে, সেই বলিঙো খুবেই শক্তিশালী। ভাৰতৰ মহিলা বলাৰ ৰেণুকা সিঙে 4 অভাৰ কৰি 1 অভাৰ মেডেন দিছে, মাত্ৰ 10 ৰান খৰচ কৰি 3টা উইকেট লৈছে। ঠিক সেইদৰে ৰাধা যাদৱেও 4 অভাৰ কৰিছে, 1 অভাৰ মেডেন দিছে, 14 ৰান খৰচ কৰিছে, 3টা উইকেট লৈছে। দীপ্তি শৰ্মা আৰু পূজা বস্ত্ৰকাৰ তেওঁলোকে এটাকৈ উইকেট লৈছে। গতিকে ভাৰতীয় মহিলা ক্ৰিকেট দলটোৰ এনেকুৱা সাফল্য দেখা পাই খুবেই মুগ্ধ হৈ পৰিছোঁ, খুবেই আনন্দিত হৈছোঁ, খুবেই আনন্দ উপভোগ কৰি আছোঁ। আৰু অহাকালি ফাইনেল খেলখনক লৈ উৎকণ্ঠা আছে, আৰু এক খোজ বাকী এছিয়া কাপৰ ফাইনেল খেলখন জয়ী হৈ ভাৰতে ইতিহাস গঢ়াৰ কাৰণে।